হয় ভা এটা কথা ক'ব লাগিব যে যি সময়ত বানে গোটেই অসম ধুই থৈ গ'ল আৰু তাৰ পাছতেই কিন্তু এতিয়া আপোনাৰ জীৱকুলৰ যি অৱস্থা হৈছে জীৱকুলে কিদৰে দিন কটাব লগা হৈছে তেওঁলোকৰ নাই থাকিবলৈ ঠাই আছে না খাদ্যৰ অভাৱতো জীৱকুল ভুগিছে আৰু তেনে সময়তেই মই বৰ্তমান আহি পেলাই উপস্থিত হৈছোঁ চন্দ্ৰপুৰৰ অৰ্থাৎ চন্দ্ৰপুৰৰ এই যিটো জেগা দেখিছে মই মোৰ ফটো সাংবাদিক সতীৰ্থ কাকলিক দেখাবলৈ অনুৰোধ জনাম এই যিটো আপোনালোকে জেগা দেখিছে এই মৰাপাটৰ ভিতৰতে অৰ্থাৎ এইটো হৈছে ব্ৰহ্মপুত্ৰৰ এটা এৰাসুতি আৰু এই এৰাসুতিটোৰ এই মৰাপাট যিখন মই যদি অকণমান কেমেৰাটো জুম কৰি দেখাব পৰা যায় এই যিখন আপোনাৰ জেওৰা দেখা আছে তাৰ ভিতৰৰ যিখন মৰাপাট আছে সেই মৰাপাটখিনিৰ ভিতৰতে এটা হাতী আবদ্ধ হৈ থাকিলে অৰ্থাৎ কালিৰ দিনটোৱে প্ৰায় আবদ্ধ হৈ থাকিলে বুলি ক'ব পৰা যায় আৰু তাৰ ভিতৰত আপোনালোকে যিটো এইটো এৰাসুতি দেখিছে ব্ৰহ্মপুত্ৰৰ তাৰ মাজৰ চোৱা হৈছে মাজত এটা চাপৰি আছে আৰু সেই চাপৰিটোতে বিভিন্ন ধৰণৰ মানুহ লোক বসবাস কৰে বা খেতি পথাৰ কৰে সেই মানুহ কালি হাতীটো আহিলে আৰু সেই প্ৰথমতে মাজৰ চাপৰিত আহি পেলাই হাতীটো আশ্ৰয় ল'লে মাজৰ চাপৰিত হাতীটো আশ্ৰয় লোৱাৰ পিছত হাতীটো আহি পেলাই পুনৰ এই এৰাসুতিৰ এইখিনিতে আবদ্ধ হৈ পেলাই হাতীটোৱে প্ৰায় এটা ৰাতি এই প্ৰায় এটা দিন বুলি ক'ব লাগিব এটা দিন এই মৰাপাটখিনিৰ মাজতে আবদ্ধ হৈ থাকিব লগা হ'ল কিন্তু এটা কথা ক'ব লাগিব যে এই মৰাপাটখিনিৰ মাজত আবদ্ধ হৈ থকা হাতীটোক মানে সুৰক্ষিত কৰাত মানে বন বিভাগে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ একো পদক্ষেপ লোৱা দেখা পোৱা নগ'ল বন বিভাগ আহি ইয়াত উপস্থিত হৈছিল বন বিভাগ আহি পেলাই ইয়াত হাতীটো চাই আছিল আৰু তেওঁলোকৰ এনেকুৱা এটা গাঁৱৰ মন্তব্য যে তেওঁলোকে যেতিয়া চাহ খাবলৈ গৈছিল আৰু চাহ খাবলৈ যোৱাৰ সময়তে হাতীটো সেই জেগাৰ পৰা আঁতৰি আহিল ইয়াত বহু সংখ্যক স্থানীয় লোক আছে যিসকলে হাতীটো সম্পূৰ্ণৰূপে হাতীটো কেনেদৰে আহি পেলাই ইয়াত পাইছিলহি বা হাতীটো কি কেনেকুৱা এটা দুৰ্দশাত এই পানীৰ মাজত আবদ্ধ হৈ থাকিব লগা হৈছিল সকলো স্থানীয় ৰাইজে এইখিনি ছবি দেখি আছিল আৰু যদিহে আমাৰ স্থানীয় সংবাদদাতাও আছে কন্দৰ্প কলিতা মই যি কন্দৰ্প কলিতাৰ লগত পোনে পোনে কথা পাতোঁ কিদৰে হাতীটো ইয়াত পাইছিলহি বা কেনেদৰে হাতীটো আবদ্ধ হৈ থাকিব লগা হৈছিল বা বন বিভাগে হাতীটো উদ্ধাৰৰ ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ ল'লে কি ক'ব হাতীটো আমি খবৰ পাইছিলোঁ পুৱতি নিশা ঠিক 5মান বজাতে আহিছিলে ব্ৰহ্মপুত্ৰদি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বন বিভাগে অহা বুলি ধাৰণা কৰিছিলে সিহঁতে হাতীটো আহি ঠিক মাজৰ চাপৰিত ৰাতিপুৱাৰ সময়ত চিৰণি লৈছিলে আৰু তাৰ যিসকল লোক আছিলে তেওঁলোকে ভয়তে হাতীটো তাৰ পৰা খেদি পঠালে আৰু হাতীটো তেতিয়া এই ব্ৰহ্মপুত্ৰ যিটো এৰাসুতি ইয়াতে উঠিলে ইয়াৰ পিছত ইয়াৰ স্থানীয় ৰাইজে এখন 2 নং চন্দ্ৰপুৰ গাঁও ৰাইজ শংকিত হৈ পৰিছিল কি হাতীটো পানীৰ পৰা উঠি মানে গাঁৱত প্ৰৱেশ কৰিব নেকি লগে লগে বন বিভাগক খবৰ দিলে আৰক্ষীক খবৰ দিলে বন বিভাগ আৰক্ষীৰ দল আহিলে বন বিভাগৰ 2টা কাৰ্যালয়ৰ পৰা আহিলে নাৰেংগী বিট অফিচৰ পৰা আহিলে চন্দ্ৰপুৰ বিট অফিচৰ পৰা আহিলে কিন্তু তেওঁলোকে দিনটো ইয়াতে বহি থাকিলে হাতীটো তাৰ পৰা উঠাব নে তেওঁ খাদ্য যোগান ধৰিব কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আমি প্ৰতিটো সময়তে খবৰ লৈছিলোঁ হাতীটো কেনেকুৱা অৱস্থাত আছে বন বিভাগে কৈছে হাতীটো আছে ইয়াতে যিহেতু পানীৰ মাজত আছে আমি এইকাৰণে ট্ৰেংকুলাইজাৰ কৰিব নোৱাৰোঁ গতিকে পানীৰ পৰা উঠিলে ট্ৰেংকুলাইজাৰ কৰিম অন্য স্থানলৈ নিয়াৰ ব্যৱস্থা কৰিম কিন্তু নিশা যেতিয়া মই খবৰ লৈছিলোঁ 9 বজাত হাতীটো কি অৱস্থাত আছে তেওঁলোকে ক'লে হাতীটো কি অৱস্থাত আছে মানে ক'বই নোৱাৰিলোঁ চবৰে অলপ জিৰণিৰ কথা আছে আমি চাহ খাব ওলাই আহিলোঁ সেইমতে হাতীটো ক'ত গুচি গ'ল কিন্তু জানিব পাৰিছে বোলে তেওঁলোকে নদীৰ মাজেৰে গুচি গৈছে হাতীটো কিন্তু এতিয়ালৈকে বন বিভাগে নাজানে হাতীটো আছে ক'ত এটা কথা পাপৰি ক'ব লাগিব এইভাগ ক'ব লাগিব যে বানৰ সময়ত যিদৰে জীৱকুলক কিদৰে ৰাখিব বা জীৱকুলৰ সুৰক্ষাৰ ক্ষেত্ৰত যিদৰে দেখা গৈছিল যে বন বিভাগ তৎপৰ হৈ থাকিব লাগে সেই সময়ত 2টা কাৰ্যালয়ৰ একেটা সময়তে আহি উপস্থিত হৈছিল নাৰেংগী আৰু চন্দ্ৰপুৰ কিন্তু নাৰেংগী আৰু চন্দ্ৰপুৰৰ বন বিভাগৰ বিষয়াসকল ইয়াত বা বন বিভাগৰ লোকসকল ইয়াত উপস্থিত থকাৰ পাছতো কিদৰে হাতীটোক তেওঁলোকে উদ্ধাৰ কৰিব বা হাতীটোক কিদৰে খাদ্য যোগান ধৰিব বা হাতীটো এতিয়া ক'ত আছে সেই সকলোখিনি তথ্য কিন্তু তেওঁলোকৰ হাতত নাই ইয়াত আৰু স্থানীয় লোকসকল আছে মই স্থানীয় লোকসকলৰ পৰা মন্তব্য ল'ব বিচাৰোঁ হাতীটোক উদ্ধাৰৰ ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিলে নাই কোনো গুৰুত্ব দিয়া নাই ইয়াতে কিমান দিন আবদ্ধ হৈ থাকিলে নাই ইয়াতে আপোনাৰ কালি ৰাতিপুৱা 6টামান বজাত আহিছিলে আকৌ ৰাতি 7টা 7:30 মান ওলাইখিনি গুচি গৈছে হাতীটো ইয়াতো 7:30 মান বজাত ওলাই গৈছে এই কাষতে যে যিটো পাহাৰ আছে সেই পাহাৰটোতে এতিয়া মানে সেই পাহাৰ ফালে মানে সেই হাতুৰিখিনি গৈছে আৰু এতিয়া কোনফালে বা উঠিলে এতিয়া ৰাতিকে দেখাও নাযায় এতিয়া আমি কোনফালে যাম বন বিভাগৰ লোকে আপোনালোকক কি কয় কৈছে তোমালোকে ইয়াতে থাকা তোমালোকে ইফালে আহি যাবা তোমালোকে চাপৰিত থাকিব নালাগে এনেকুৱা বুলিখিনি কৈছে আৰু আপোনালোকৰ ঘৰ মাজৰ চাপৰিত নাই এইটো চাপৰিতে এইটো চাপৰি মানে আপোনালোকৰ প্ৰথম দিনাখন আহি পেলাই হাতীটোৱে সন্ত্ৰাস চলাইছিল আপোনালোকৰ চাপৰিটোত নাই প্ৰথম দিনা নহয় কালি আহিছে আমাৰ ইয়াতে কালি ৰাতিপুৱা 6টামান বজাত আহিছিলে হাতীটোৱে আপোনালোকৰ তাত সন্ত্ৰাস চলাইছিল নেকি নাই এনে দিনত সন্ত্ৰাস চলা নাই কিন্তু আবেলি টাইমত যোৱাতে মোটামুটি এটা ঘৰৰ
এই আৰু ভুল চাঙৰ জাং ভাঙছে আৰু এটা ঘৰ ভাঙি থৈ গৈছে। তাৰপাছত আপোনালোকে হাতীটো খেদি পঠালে? খেদি পঠাইছোঁ, তাৰমানে খেদি পঠা নাই, সি ৰাস্তাই ৰাস্তাই গুচি গৈছে। আমি মানুহ পাছে পাছে গৈছিলোঁ, পিছে পিছে যাওঁতে সি তাৰমানে নদীত নামি গ'ল। তেতিয়া তাৰ আন্ধাৰ হৈ গ'ল না, দেখা নাপালোঁ কোনফালে উঠি গ'ল। কিন্তু যোৱাটো এই পশ্চিম ফালে পাহাৰ ফালে গৈছে। এতিয়া পাহাৰত উঠিল না তাৰ আৰু পশ্চিম ফালে গ'ল এইটো ক'ব নোৱাৰিলোঁ। এটা কথা ক'ব লাগিব ইভা যে যিটো হাতী আহিছিলে সেই হাতীটো হয়তো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহাৰ সন্দেহ কৰিছিলে স্থানীয় লোকে, কিয়নো ওচৰতে যদিও পবিতৰা অভয়াৰণ্য আছে, পবিতৰা অভয়াৰণ্যত যিহেতু হাতী পোৱা নাযায়, গতিকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হাতীটো অহাৰ সন্দেহ কৰিছিল স্থানীয় লোকে। আৰু হাতীটো আহি পেলাই ইয়াতে আশ্ৰয় ল'ব লগা হৈছিল। আৰু হাতীটো আশ্ৰয় লৈ থকাৰ সময়তো কিদৰে বন বিভাগৰ লোকসকল এই জেগাটোতে উপস্থিত আছিল, তেওঁলোকে ইয়াৰ পৰা প্ৰত্যক্ষ কৰি আছিল হাতীটোক তেওঁলোকে কিদৰে উদ্ধাৰ কৰিব বা ট্ৰেংকুলাইজ কৰা হ'ব নেকি বা হাতীটোক ইয়াৰ পৰা খেদাই পঠাব নেকি, সকলোবোৰ কথা বন বিভাগৰ লোকে কিন্তু ভাবিছিলে। তাৰ পাছতো কিন্তু তেওঁলোক একো কৰিবলৈ সক্ষম নহ'ল। ইয়াতে আৰু স্থানীয় লোক আছে, মই যে স্থানীয় লোকসকলৰ মন্তব্য ল'বলৈ বিচাৰোঁ। কিদৰে এই হাতীটোক উদ্ধাৰৰ ক্ষেত্ৰত বন বিভাগৰ লোক অলপো তৎপৰ নহ'ল বা তেওঁলোকে উদ্ধাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰু দায়িত্ব পালন নকৰিলে? হাতীটো যেতিয়া আমি ৰাতিপুৱা গম পালোঁ, মানে নদীৰে উঠি অহাৰ পিছত ইয়াতে যেতিয়া বাসস্থান ল'লে, লোৱাৰ পিছত আমাৰ গোটেই ৰাইজ উঠি আহিল। অহাৰ পাছত বন বিভাগৰ মানুহ আহিল। অহাৰ পাছত তেখেতসকলৰ আমি ক'লোঁ যে হাতীটো এতিয়া কি কৰিব, কাৰণ দিনৰ ভাগত যদি ইফালে বা ৰাতিটো থাকি ইফালে যদি জনসাধাৰণৰ গাঁৱত যদি সোমায় তেতিয়াতো নিশ্চয় অনিষ্ট কৰিব সি। তেতিয়া তেখেতসকলে ক'লে যে যিহেতু হাতীটো পানীত আছে, পানীত মানে কিছু বামে এনেকুৱা হৈ আছে, যিহেতু আছে এতিয়া হাতীটো আমি ট্ৰেংকুলাইজ কৰিব লাগিলে তাক বামত আনি কৰিব লাগে, সেই বুলি ক'লে। তাৰপিছত হাতীটো তাৰমানে সিহঁতে গতি নিৰীক্ষণ কৰি আছে কোনফালে যায় হাতীটো। মানে কি হয়, প্ৰত্যেকটো জীৱৰে এটা নিৰ্দিষ্ট এটা মানে কৰিডৰ থাকে তেওঁলোকৰ। সেইটো আমি যদিও মানে খেদি লৈ ফুৰোঁ, কিন্তু তেওঁলোকে নিৰ্দিষ্ট এটা সময়তহে তেওঁলোকে গতি কৰে বুলি আমি গম পাওঁ। আৰু তাৰপিছত আৰু তেনেকৈ থাকিল, গধূলিলৈকে থাকাত আমাৰ ৰাইজক তেখেতসকলে ক'লে, গামবুঢ়া আছিল, আমাৰ VDP ডিউটি আছিল, থাকাত আৰু ক'লে যে আপোনালোকে অলপ চাব, কাৰণ আমি হাতীটো এতিয়া ৰাতিটো আৰু কোনোফালে আমি নিব নোৱাৰিম। হাতীটো আঘাত পাই আছিলে নেকি? নাই, হাতীটো তেনেকুৱা একো আঘাত পোৱা নাই। আমি যদিও প্ৰায় 100 মিটাৰ দূৰত্বৰ পৰাই আমি তাক গোটেই দিনটো আমি লক্ষ্য কৰি আছোঁ। সি নিজৰ গতি অনুযায়ী আৰু অলপ বামৰ ফালে যায়, গৈ কেনে তাতে কিবা কিবি খায়, আমাৰ খেতিবিলাক আছে তাতে খায়, আকৌ আহি সি নিজৰ আকৌ বাসস্থানতে সি সেই জংঘলখিনিতে ধুনীয়াকৈ পানীতে থাকি যায়। তাৰপিছত আৰু তেনেকুৱা কিন্তু একো বিশেষ আঘাত বুলি আমি অনুভৱ নকৰোঁ, কাৰণ গতি সি ঠিকে কৰি আছিল। চাহ খাবলৈ যাওঁতে বন বিভাগৰ লোক চাহ খাবলৈ যাওঁতে হাতীটো নিৰুদ্দেশ হ'ল বুলি কৈছে বন বিভাগৰ লোকে। আচলতে চাহ খাব যাওঁতে তেখেতসকলে নিৰুদ্দেশ মানে কি, তেখেতসকলে চাহ খাব যাওঁতে হাতীটো তাৰমানে যিহেতু এই মানে গাঁৱৰ ফালে তাৰমানে আহিছিল, তেতিয়া মানে মানুহবিলাকে অকণমান হৈছেতো কৰিবই দিয়কচোন, কৰাত আৰু তেতিয়া সি নিজে গৈ সেই নদীত নামি কেনে তাৰমানে নদীত তাৰমানে হাতীটো যোৱা বুলি মানে মোৱা নাই সেই সময়ত, কিন্তু তেওঁলোকে তেনেকুৱা বুলি ক'লে। আৰু এটা কথা ইভাগ ক'ব লাগিব যে বন বিভাগৰ ওচৰত প্ৰকৃত এটা উত্তৰ নাই যে হাতীটো ক'ত গ'ল। হাতীটো এই ঠাইতে আবদ্ধ হৈ আছিলে, সেইটো কথা বন বিভাগৰ লোকসকলেও জানে, স্থানীয় লোকসকলেও জানে। কিন্তু হাতীটো প্ৰকৃততে এই আবদ্ধ হৈ থকা জেগাৰ পৰা এতিয়া হাতীটো ক'ত আশ্ৰয় লৈ আছে বা হাতীটো কোন দিশে গ'ল, সেই কথা কিন্তু এতিয়া বন বিভাগৰ ওচৰত কোনো উত্তৰ নাই। আৰু বন বিভাগে এইটো কথাও নাজানে যে হাতীটো দুৰ্বল হৈ আছিল নেকি বা হাতীটোৰ শৰীৰত কিবা কোনোবা এটা জেগাত আঘাতপ্ৰাপ্ত হৈ আছিলে। ইতিমধ্যে স্থানীয় লোকসকলে কৈছে যে শৰীৰত হাতীটোৰ কোনো আঘাতপ্ৰাপ্ত তেনেকুৱা জেগা নাছিল। তথাপিও কিন্তু বন বিভাগৰ লোকৰ হাতত তেনেকুৱা কোনো হাতীটোৰ ক্ষেত্ৰত হাতীটোক কিদৰে তেওঁলোকে উদ্ধাৰ কৰিব বা হাতীটোক কিদৰে তেওঁলোকে উদ্ধাৰ কৰি আনি এটা সুৰক্ষিত জেগাত হাতীটোক ৰখোৱাৰ বা সুৰক্ষিত জেগালৈ হাতীটো স্থানান্তৰণ কৰাৰ ব্যৱস্থা কৰিব, তেনেকুৱা ধৰণৰ কিন্তু কোনো পদক্ষেপ নল'লে বন বিভাগে। আৰু এটা কথা ক'ব লাগিব যে ইয়াৰ ক্ষেত্ৰত এই বন বিভাগৰ এনে গুৰুত্বহীনতাৰ ক্ষেত্ৰত কিন্তু স্থানীয় লোকসকলো ক্ষোভিত হৈ আছে বন বিভাগৰ ওপৰত। চন্দ্ৰপুৰ বন বিভাগৰ কথাই কওক, নাৰাংগী বন বিভাগৰ কথাই কওক, দুইটা বন বিভাগৰ লোকসকল যিহেতু আহি পেলাই ইয়াত উপস্থিত হৈছিলে আৰু হাতীটো তেওঁলোকে প্ৰত্যক্ষ কৰিছিলে, গতিকে হাতীটো তেওঁলোকে প্ৰত্যক্ষ কৰাৰ পিছতো যেতিয়া হাতীটোৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ দায়িত্ব পালন কৰিব নোৱাৰিলে, গতিকে ইয়াৰ ওপৰত হয়তো বন বিভাগৰ লোকসকলৰ ওপৰত স্থানীয় ৰাইজৰ যি ক্ষোভ, সেই ক্ষোভ আছে। আৰু আজিও গম পোৱা নাই যে হাতীটো এই ঠাইৰ পৰা এৰি হাতীটো কোন ঠাইলৈ গ'ল বা হাতীটো এই ঠাইৰ পৰা এৰি কেনেধৰণৰ সুৰক্ষিত ঠাইত আছে, এতিয়ালৈকে কিন্তু বন বিভাগৰ লোকসকল হওক বা স্থানীয় লোকসকলেও নাজানে। ইভা। হয়, চম্পক, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।